আসাম টাক সলিউশন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো ফ্ৰেণ্ডছ, কালি এটা নটিফিকেশ্যন ওলাইছে অসম লোকসভা আয়োগৰ তৰফৰ পৰা হোমগাৰ্ডৰ পোষ্টৰ কাৰণে। যিসকলে হোমগাৰ্ডৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব সিহঁতে এই ভিডিঅ'টো ফুল চাব, তেনেহ'লে সকলো ডিটেইলছ ভালদৰে গম পাব। এইটো ভিডিঅ' চালে আৰু একো ভিডিঅ' চাব নালাগে। সো ফ্ৰেণ্ডছ, 5 তাৰিখত এই নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনটোত আপোনালোকে চাওক, উল্লেখ কৰিছে পোষ্টৰ নামটো হৈছে ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোমগাৰ্ড ইন আসাম হোমগাৰ্ড সাৰ্ভিস আন্ডাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট। এইটো পলিটিকেল ডিপাৰ্টমেণ্ট আন্ডাৰত দুটা ডিপাৰ্টমেণ্ট মিলাই পিনে এটা হোমগাৰ্ডৰ পোষ্ট ৰিলিজ কৰিছে। নাম্বাৰ অফ পোষ্ট আছে 22টা পোষ্ট আছে। ইয়াত 22টা পোষ্ট আছে। কোনটো কেটাগৰীৰ কাৰণে কিমান আহিছে সেইটো চাওক ফ্ৰেণ্ডছ। ওপেন কেটাগৰীৰ কাৰণে 13টা আছে। তাৰপিছত OBC MOBCৰ কাৰণে 3টা আছে। এইটোৰ কাৰণে নীল আছে ST আৰু STP ST হিলছ। ফ্ৰেণ্ডছ, ST হিলছৰ কাৰণে এটা আছে আৰু টোটাল মিলাই পিনে 22টা পোষ্ট আছে। সো ফ্ৰেণ্ডছ, তলত আহিলে আপোনালোকে চাওক, স্যালাৰিটো বহুত ভাল স্যালাৰি দিছে। 22,000ৰ পৰা 97 পাব আৰু গ্ৰেড পে আছে 11,800 টকা। তাৰপিছত চাওক, ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন অফ ডিফাইন্ড আৰ্টিকেল। ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰ লগতে মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ইণ্ডিয়া PRCও লাগিব। তাৰপিছত এমপ্লয় এক্সচেঞ্জত আপোনাৰ নামটো লগোৱা থাকিব লাগিব। তাৰপিছত চাওক, এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান বিচাৰিছে চাওক ফ্ৰেণ্ড। এডুকেশ্যন কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন বিচাৰি আছে। গ্ৰেজুৱেশ্যন লাগিব। তাৰ লগতে চাওক, আপোনাৰ বয়সটো এজটো কিমান হ'ব লাগিব। 21ৰ পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। STৰ কাৰণে 5 বছৰ, ST হিলছৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিয়া আছে। তাৰপিছত চাওক, PWD কেটাগৰীৰ কাৰণে এইটো নট এপ্লিকেবল। ইয়াত ৰানিং কৰিব লাগে, সেইকাৰণে বতাই দিয়া নাই। তাৰপিছত চাওক, আসামৰ এমপ্লয় হ'লে তেনেহ'লে এইটো ফৰ্ম দিব লাগিব আৰু স্মল ফেমিলিজৰ কাৰণে এইটো ফৰ্ম মই পিছত দি দিম, আপোনালোকে টেলিগ্ৰামত জইন কৰিলে হ'ব। ইয়াত চাওক, ৰিটেন এক্সামত কি কি কুৱেশ্যন আহিব সকলোখিনি এইটো PDF-টো মই ডিছক্ৰিপশ্যনত দি দিম, সেইটো চাই কিনে সকলোখিনি ডিটেইলছ তাৰ পৰা পঢ়িব পাৰিব। এতিয়া চাওক, ফিজিকেল ষ্টেণ্ডাৰ্ডত কিমান কি লাগিব। ইয়াত চাওক, মেলৰ কাৰণে 100 মিটাৰ ৰান থাকিব। ৰানত মেলৰ কাৰণে 16 ছেকেণ্ডত শেষ কৰিব লাগিব আৰু 18 ছেকেণ্ডত মহিলাসকলৰ বাবে। ইয়াত 800 মিটাৰ ৰান যিটো হ'ব সেইটো 3 মিনিট 45 ছেকেণ্ডত মেলৰ কাৰণে আৰু 4 মিনিট 45 ছেকেণ্ড ফিমেলৰ কাৰণে। লং জাম্প হ'ব 3.5 মিটাৰ্ছ আৰু ছোৱালীৰ কাৰণে 3 মিটাৰ্ছ। সো ফ্ৰেণ্ড, অলপ তলত আহিলে আৰু ইয়াত চাওক, ফাইনেল লিষ্ট মেৰিট কেনেকৈ ওলাব সেইটো ইয়াত দেখাই আছে। হাইট কিমানখিনি লাগিব সকলোখিনি চাব পাৰিব। কেটাগৰী ৱাইজ সকলো দিয়া আছে। তাৰপিছত চাৰ্টিফিকেট কি ল'ব লাগে আৰু ইম্পৰ্টেণ্ট ডেটটো মই এতিয়া জনাই দি আছোঁ। 8 তাৰিখৰ পৰা এই অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ যাব। 8 তাৰিখৰ পৰা আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ক্ল'জ হৈ যাব 7 তাৰিখত। নেক্সট মাহৰ 7 তাৰিখত শেষ হৈ যাব আৰু ফি পে'মেণ্টটো 9 তাৰিখ ভিতৰত পে'মেণ্টটো কৰিব লাগিব। তলত আহিলে চাওক, মই ইম্পৰ্টেণ্ট আপডেটটো দি আছোঁ। এপ্লিকেশ্যন ফিজটো হ'ল জেনেৰেলৰ কাৰণে 297 টকা আৰু OBC MOBCৰ কাৰণে 197, PWD আৰু ST BPLৰ কাৰণে 47। এপ্লিকেশ্যন লিংকটো মই তলত দি দিম। এইটো অসম লোকসভা আয়োগৰ যিটো অফিচিয়েল লিংক আছে সেইটোৱে হ'ব। APSCৰ ডকুমেণ্টছখিনি কিমান কি ফৰ্মেট ৰাখিব লাগে সকলোখিনি দিয়াৰ ডিটেইলছ দিয়া আছে। আৰু যদি কিবা অসুবিধা হয় অনলাইন কৰোঁতে এইটো নম্বৰত কল কৰি দিলে টেকনিকেল কিবা প্ৰব্লেম হ'লে সেইটো ছল্ভ কৰি দিব। আৰু আপোনালোকে যদি নিজে এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে এইটো নম্বৰত আপোনালোকে
মই এটা নাম্বাৰ দি দিম আপোনালোকে যদি নিজে এপ্লিকেশ্যন কৰিব নোৱাৰে সেইটো নাম্বাৰৰ পৰা আপোনালোকে হেল্প লৈ ল'ব পাৰে ডিসক্ৰিপশনতো দিয়া আছে নাম্বাৰ তো মই এতিয়া ইম্পৰ্টেন্ট বস্তু এটা জনাই দি আছো আপোনালোকৰ এক্সাম জোন কত হ'ব শিলচৰত এক্সাম হ'ব যোৰহাটত নগাঁৱত তেজপুৰ কোকৰাঝাৰ গুৱাহাটী আৰু তাৰ লগে লগে কোনখিনি ডিস্ট্ৰিক্টৰ মানুহ ইয়াত হাইলাকান্দি এখিনি সকলোখিনি ধেমাজি তেজপুৰ হ'ব ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ চাউচমাৰা কোকৰাঝাৰত হ'ব বৰপেটা বাক্সা কামৰূপ এখিনি হ'ব গুৱাহাটীত সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে মই পিডিএফটো ডিসক্ৰিপশনত দি দিম আপোনালোকৰ কাৰণে তাৰ পৰা ডাউনলোড কৰি চাব পাৰিব তো ফ্ৰেন্ডছ এইখিনিয়ে তো আৰু যদি কিবা কোৱেশ্চন থাকে ডিসক্ৰিপশনত সুধিব পাৰে নাইবা তলত যেটো নাম্বাৰ আছে হেতু নাম্বাৰত মেসেজ কৰি সুধিব পাৰে তো যদি ভিডিওটো ভাল পায় চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো বজাই ৰাখিব থ্যাঙ্কস ফৰ ওয়াচিং দি ভিডিও